All of life comes to me with its joy and glory. All of life comes to me with its joy and glory. All of life comes to me with its joy and glory. How do this get any better than this? Evelau camera ko anasu. Mupa hikila je kiyo hikila anasu. Anasu camera ko sala na. কিয় শিকিলো মানে মোৰ মানুহজনে মানে অলপ মানে ডিপ্ৰেছনত লাগিছিলে ৰাতি ডিপ্ৰেছনত আছিলে বহুত কিবা কিবি চিন্তা আহে বুলি কয় তেওঁ ৰাতি টোপনি প্ৰায় নাযায় তাৰপিছতে এদিন মই মানে গম পালোঁ চেচনৰ কথাটো গম পালোঁ অপাই তেওঁ লৈছিলে তেওঁ লোৱাৰ পাছত মানে বহুতখিনি আৰাম পাইছে প্ৰথমবাৰ মাৰ্কেটত ল'লে প্ৰথমবাৰ মাৰ্কেটলৈ গৈছিলোঁ মই তাতে লৈছিলে তেওঁ তাৰপৰা ছেকেণ্ডবাৰ আকৌ ডিব্ৰুগড়লৈ তেওঁ আহিছিলে আপুনি আহিছিলে ডিব্ৰুগড়লৈ গম পালোঁ তেতিয়া মই ডিব্ৰুগড়ত এবাৰ দিলোঁ ল'বলৈ তেতিয়াও বহুত আৰাম পালে তাৰপাছত মোক ক'লে আকৌ যদি আপুনি আহে মোক খবৰ দিব ক'লে তেতিয়া মই গম পাই আকৌ খবৰ দিলোঁ তেতিয়া আপুনি আহক বুলি ক'লে এতিয়া বৰ্তমান আহি আপোনাৰ ওচৰত ক্লাছটো মই নিজে লৈ ল'লে ভাল হ'ব ঘৰতে মই তেতিয়া তেওঁ নিজে দিব পাৰিম মানে তেওঁ হেৰি বহুত ডিপ্ৰেশ্যন আছে গতিকে মই ক'লোঁ মোৰ পৰা কিয় চেচন লৈ থাকিব লাগে শিকি ল'লে নিজৰ কাৰণেও ভাল আৰু তাৰ উপৰি তেওঁ শহুৱেকো প্ৰেছাৰ ষ্টক হৈ আছে শাহুৱেকো প্ৰেছাৰ ষ্টক শাহুৱেকজনী অকণমান ঠিকে আছে বাৰু শাহুৱেকগৰাকী আৰু শহুৱেক অকণমান মানে বিচনাতে নিজে খুৱাই দিব লাগে গতিকে মই ক'লোঁ যে শিকি ল'লে বেছি ভাল হয় তেওঁকো দিব পৰা যাব হাজবেণ্ডকো দিব পৰা যাব কিন্তু দুটা চেচনত তেওঁৰ হাজবেণ্ড বহুতখিনি ৰিলিফ পাইছে প্ৰায় টেবলেট খাবলৈ এৰিছে কিন্তু ডিপ্ৰেশ্যনৰ এনজাইটি টেবলেট তেওঁ খাই থাকে কিন্তু মোৰ পৰা চেচনটো লৈ প্ৰায় এৰিছে কেতিয়াবা খায় গতিকে ভাল লাগিছে কিন্তু এতিয়া মই আকৌ তেওঁক এটা চেচন দিম এতিয়া ৰাতি 7টাই বাজিলে এতিয়া কিন্তু মই আকৌ তেওঁক চেচন দিম চেচন লৈহে যাব এই গতিকে ভাল লাগিছে যে মই কোৱাৰ কাৰণে তেওঁ যে শিকিলে আৰু মই চেচন দি তেওঁ হাজবেণ্ডক যে অকণমান যি নহওক ইউনিভাৰ্চিটি কৰিছে আমি এটা মাধ্যমে হয় আমি এটা মাধ্যমে যি কৰিছে ইউনিভাৰ্চিটি কৰিছে সকলোকে ভাল কৰক ভালে থাকক ইয়াকে কৈছোঁ আৰু আপোনালোকে আগবাঢ়ি আহক ঘৰত আমি মেট্ৰসকলে সকলোৱে আমি একে জনাওঁ যাতে প্ৰত্যেকৰ ঘৰে ঘৰে এগৰাকী প্ৰেক্টিচনাৰ থকা জৰুৰী আৰু যিসকল ডিব্ৰুগড়বাসী হয় এওঁ মোৰ পৰা এয়া এক্সেল ক্লাছৰ ক্লাছ ল'লে আৰু আপোনালোকে আশে পাশে থকা যিসকল হয় ষ্টুডেণ্ট হয় যিসকল ডিপ্ৰেশ্যনত থকা বহুত সমস্যা আপোনালোকে এওঁৰ পৰা চেচন ল'ব পাৰিব মিনিমাম আপোনালোকে সপ্তাহ 10 দিনৰ পিছৰ পৰা এওঁ চেচন দিব পাৰিব বাহিৰত তেওঁলোকে ল'ব পাৰিব আপোনালোকে আহিব ল'ব আৰু এওঁ নাম্বাৰটো পিছত দি দিয়া হ'ব যিসকলে চিনি পায় আহিব আপোনালোকে আগবাঢ়ি এওঁ হাতৰ পৰা চেচন ল'ব বুলি আশা কৰিলোঁ পিছত নাম্বাৰটো দি দিব এতিয়া বাৰু তেওঁৰ পাৰ্চনেল নাম্বাৰ আছে তেওঁ এটা নিজৰ ববীয়াকৈ ফোন নাম্বাৰ এটা তেওঁ ল'ব তেতিয়া তেওঁ এটা পেজ খুলিব তাত দিব আৰু আপোনালোকে সেই নম্বৰত আপোনালোকে